মই আছিলোঁ এজন পুৰোহিতৰ ছোৱালী। আগতে কোনো পুৰুষে মোক দেখা নাছিল যদিও বিয়াৰ নিশা মোৰ স্বামীয়ে মোক চৰিত্ৰহীন বুলি অভিযোগ কৰিছিল। এইটো কথা প্ৰমাণ কৰিবলৈ মোৰ আল্ট্ৰাচাউণ্ডো কৰা হ'ল, য'ত গম পোৱা গ'ল যে মই 4 মাহৰ গৰ্ভৱতী। লগে লগে এতিয়া মোৰ বিবাহ বিচ্ছেদ হ'ল। কান্দি কান্দি এতিয়া মই দেউতাৰ ঘৰলৈ বুলি উভতি আহিলোঁ। ৰাতি 2 বজাত বিচনাখনত কিবা তিতি থকা যেন অনুভৱ হৈছিল। চাদৰখন আঁতৰাওঁতেই দেখিলোঁ মোৰ চকু দুটা ডাঙৰ হৈ গৈছিল। কাৰণটো হ'ল তাত। প্ৰিয় দৰ্শক, এতিয়া আহিছোঁ মেইন কাহিনীটোৰ ভিতৰলৈ। মই আছিলোঁ এজন অতি উচ্চ পদবীৰ পুৰোহিতৰ ছোৱালী। আমাৰ পৰিয়ালটো সমগ্ৰ স্থানীয় অঞ্চলটোতে অতি সন্মানেৰে চোৱা হৈছিল। দেউতাৰ সততাৰ বিষয়ে সমগ্ৰ অঞ্চলতে আলোচনাও হৈছিল। দেউতাৰ প্ৰশংসা শুনিলেই পেহীয়ে ভ্ৰু কুচাই থকা যেন অনুভৱ হৈছিল। পেহীয়ে মুখেৰে একো কোৱা নাছিল, কিন্তু যেতিয়া প্ৰশংসা কৰা মানুহজন উঠি গুচি যায়, পেহীয়ে কয়, মানুহৰ আচৰণ যিমানেই ভাল নহওক কিয়, ভগৱানে মানুহৰ উদ্দেশ্যটো জানে। তেওঁৰ বক্তব্যত মই যদি প্ৰশ্ন কৰোঁ তেন্তে পেহীয়ে মনে মনে থাকে। কিন্তু তেওঁৰ চকুত গভীৰ দুখ এটা আছিল, যেন তেওঁ মোক কিবা এটা ক'বলৈ বিচাৰিছিল কিন্তু ক'বলৈ পৰা নাই। আৰম্ভণিতে মই পেহীক সুধিছিলোঁ, কিন্তু যেতিয়া তেওঁ উত্তৰ দিবলৈ অস্বীকাৰ কৰিলে, ময়ো এতিয়া পেহীক যিকোনো কথা সুধিবলৈ এৰি দিছিলোঁ। কাৰণ মই বুজি পাইছিলোঁ যে তেওঁৰ হৃদয়ত থকা কথাবোৰ তেওঁ মোক কেতিয়াও নক'ব। বছৰ বছৰ ধৰি মই এটা কথা উপলব্ধি কৰিছিলোঁ যে মোৰ পেহীয়ে মোৰ দেউতাক ভাল নাপায়। কিয় এনেকুৱা মই বুজিব পৰা নাছিলোঁ, কাৰণ আজিলৈকে দেউতাৰ মাজত কেতিয়াও বেয়া কাম মই দেখাই নাছিলোঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে পেহাৰ মৃত্যুৰ পিছত বিধৱা ভনীয়েকক দেউতাই নিজৰ ঘৰলৈ বুলি লৈ আহিছিল। পেহীক নিজৰ ঘৰত স্থান দি তেওঁৰ প্ৰতিটো প্ৰয়োজন এতিয়া পূৰণ কৰি গৈছিল। পেহাৰ মৃত্যুৰ বহুদিনৰ পিছত দেউতাই মাৰ জৰিয়তে এই কথা সোধাইছিল যে মোৰ ভনীক সুধিবা, তাই আকৌ বিয়া হ'বলৈ বিচাৰে নেকি। পেহীয়ে তেতিয়া এই কথাত স্পষ্টকৈ নাকচ কৰিছিল। পেহীয়ে তেতিয়া কৈছিল যে যদি মোৰ দিনটোত দুসাঁজ খোৱাটো তহঁতৰ ওপৰত বোজা হৈ পৰিছে, তেন্তে মই ক'ৰবাত হাজিৰা কাম কৰিম, কিন্তু মই কেতিয়াও বিয়া নাপাতো। মায়ে এতিয়া দেউতাক এই কথাটো কওঁতে দেউতাই ক'লে যে মোৰ ভনীজনীয়ে এতিয়া নিজৰ ইচ্ছামতে থাকক। মই মা দেউতাৰ একমাত্ৰ সন্তান আছিলোঁ, সেয়েহে মাৰ লগত মই অতি ঘনিষ্ঠ আছিলোঁ। কিন্তু মাৰ আকস্মিক মৃত্যুৱে মোৰ গোটেই পৃথিৱীখনেই সলনি কৰি পেলালে। তেওঁ যোৱাৰ পিছত মোৰ এনে লাগিল যেন মই এই পৃথিৱীখনত অকলশৰীয়া হৈ পৰিছোঁ। মোৰ কোনো কথাতে এতিয়া আগ্ৰহ নোহোৱা হৈ পৰিল। খেলা ধূলা কৰিবলৈও এতিয়া মোৰ মন নোযোৱা হ'ল। মাৰ কথা মনত পেলাই এতিয়া গোটেই দিনটো মই কান্দিবলৈ ধৰিছিলোঁ। ভাত পানী ইত্যাদিও মই এৰি দিছিলোঁ। ইফালে পেহীও আকৌ নিজৰ স্বামীৰ দুখত সম্পূৰ্ণৰূপে ডুব গৈ আছিল, গতিকে মোৰ প্ৰতি তেওঁৰ বিশেষ কোনো গুৰুত্বই নাছিল। কিন্তু এদিন যেতিয়া মই মোৰ বেমাৰত পৰিলোঁ, তেতিয়া তেওঁলোকে বুজিলে যে মই মা নোহোৱাৰ বাবে অকলশৰীয়া হৈ পৰিছোঁ। ইয়াৰ পিছতে পেহীয়ে মোক মাৰ দৰে চোৱা চিতা কৰিবলৈ ধৰিলে। তেখেতৰ নিজৰ কোনো সন্তান নাছিল, গতিকে মোক নিজৰ বুলিয়েই যত্ন লৈছিল। এতিয়া তেখেতে মোৰ লগত বেছিভাগ সময় কটাবলৈ ধৰিলে। মা যোৱাৰ পিছত মই এতিয়া বৰ অকলশৰীয়া হৈ পৰিছিলোঁ। সেইবাবে মই পেহীৰ আচলতে মাৰ মৰম বিচাৰিবলৈ ধৰিলোঁ। সেইবাবেই পেহীয়ে যেতিয়া দেউতাৰ বিষয়ে বেয়া কথা কয়, মই সেইবোৰ কথাত বেয়া নাপালোঁ। পাকঘৰত সন্ধিয়া ৰাতিৰ আহাৰৰ বাবে প্ৰস্তুতি চলাই আছিলোঁ। সেইটো সময়ত পেহীয়ে পাচলি কাটি আছিল আৰু মই আটাৰ লাড়ু গোল কৰি আছিলোঁ। ঠিক তেনেতে দেউতা পাকঘৰত সোমাই মোৰ মূৰত মৰমেৰে হাত ফুৰাই ক'লে, মাজনী, মোৰ বৰ ভোক লাগিছে, খৰধৰকৈ খাদ্য আনি দিয়াচোন মোক। এইটো কথা কৈ তেওঁ পাকঘৰৰ পৰা ওলাই গুচি গ'ল। যোৱাৰ লগে লগে পেহীয়ে মোৰ ফালে চাই মোৰ হাতখন হেঁচা মাৰি ধৰি টান সুৰত ক'লে, ইমান বেছি ওচৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। তুমি এতিয়া সৰু হৈ আছা, দেউতাৰ পৰা সদায় দূৰত্ব বজাই ৰাখিবা। সেইটো সময়ত পেহীয়ে দেউতাৰ পৰা দূৰত্ব বজাই ৰখাই ভাল বুলি কোৱাটো এতিয়া মোৰ বৰ আচহুৱা যেন লাগিছিল। কোনোবাই দেউতাকৰ পৰা দূৰত্ব বজাই ৰাখে নেকি বাৰু? মই সুধিলোঁ যে পেহী, কি কথা কৈছে আপুনি? তেওঁ তেতিয়া ক'লে যে মতা মানুহবিলাক বৰ অদ্ভুত মাটিৰে নিৰ্মিত। সিহঁতে নিজৰ সন্তানক কেতিয়াও মাকৰ দৰে ভাল নাপায়। মই নিমাত হৈ পৰিলোঁ, কাৰণ মই ইয়াৰ কোনো উত্তৰ পোৱা নাছিলোঁ। মই এতিয়া প্ৰায় ভাবি আছিলোঁ যে এতিয়ালৈকে এইবোৰৰ লগত অভ্যস্ত হ'ব লাগিছিল। কাৰণটো হ'ল আমাৰ ঘৰৰ পৰিৱেশটো বৰ অদ্ভুত আছিল। মই সদায় লক্ষ্য কৰিছিলোঁ পেহীৰ চকুলৈ দেউতাই একেবাৰে চোৱা নাছিল। পেহীৰ ওচৰত কিবা ক'বলগীয়া থাকিলে মোৰ দ্বাৰাই কোৱাইছিল। পেহীও দেউতাৰ কথা শুনিলে ঘৰৰ বাচন বৰ্তন ঠেকেচি দিছিল, যেন তাই খং প্ৰকাশ কৰিছে। মই এতিয়া বুজি পাইছিলোঁ যে যেতিয়াই পেহীয়ে এই কাম কৰে, তেতিয়াই দেউতাই ভয় খাই লগে লগে ঘৰৰ পৰা ওলাই যায়। গতিকে মই পেহীক সুধিলোঁ, আপুনি মোৰ দেউতাৰ লগত কিয় এনে ব্যৱহাৰ কৰে?
মোৰ দেউতাই গোটেই দিনটো ঘৰৰ বাহিৰতে থাকে আৰু ঘৰলৈ অহাৰ লগে লগে আপুনি কিয় আপোনাৰ খং দেখুৱাবলৈ আৰম্ভ কৰে। সেইটো সময়ত অতি আচহুৱা ধৰণেৰে পেহীয়ে ক'লে যে তোমাৰ দেউতাই মোক বহুত অত্যাচাৰ কৰিছে। মোৰ মূৰৰ ওপৰত চালি দিছে সঁচা, কিন্তু মোৰ আত্মাখনক কলংকিত কৰিছে। সেইকাৰণে মই তোমাক সকলো সময়তে বুজাই থাকোঁ যে যি ধৰণেৰে সম্ভৱ এই মানুহজনৰ পৰা আঁতৰি থাকিবা। মই ক'লোঁ, পেহী এই কথা কিয় কয়? দেউতাক সন্তানৰ বাবে ছাঁ দিয়া গছ, আৰু সন্তানেও পিতৃ মাতৃৰ সেই ছাঁত জিৰণি লয়, আৰু তুমি মোক এই ছাঁৰ পৰা সদায় আঁতৰি থাকিবলৈ কৈছা। পেহীয়ে তেতিয়া ক'লে যে মই তোমাক ছাঁৰ পৰা নহয়, জ্বলি থকা ৰ'দৰ পৰা আঁতৰাই নিব বিচাৰোঁ। কিছুমান সম্পৰ্ক ঠিক নহয়, কিন্তু পেহীৰ কথা মই কেতিয়াও বুজি পোৱা নাছিলোঁ। ইয়াৰ বাবে মই তেওঁৰ কথাবোৰত মনোযোগ দিয়া এতিয়া বন্ধ কৰি দিছিলোঁ। তেওঁ এতিয়া প্ৰতিনিশা মোৰ ৰুমত আহি মোৰ লগত কথা পাতি কৈছিল, তুমি শুই নোযোৱালৈকে মই মোৰ ৰুমলৈ নাযাওঁ। আগতে মই কৈছিলোঁ মই ডাঙৰ হৈছোঁ, তুমি মোৰ কথা চিন্তা নকৰিবা, মই নিজে নিজে শুই থাকিব পাৰিম। তেতিয়া পেহীয়ে ক'বলৈ ধৰে যে এতিয়া তুমি ডাঙৰ হৈ আহিছা, সেইবাবেহে মই তোমাৰ বাবে অধিক চিন্তাত পৰিছোঁ। তুমি টোপনি আহিলে মই উঠি মোৰ ৰুমলৈ গুচি যাম। প্ৰতিদিনে এতিয়া এনেকুৱা হ'বলৈ ধৰিছিল। আজিও পেহীৰ লগত কথা পাতি থাকোঁতে মোৰ টোপনি আহিছিল। আধা ৰাতি সাৰ পাই চকু মেলিলোঁ, ৰাতি 2 বাজিছিল। উঠি এতিয়া মোৰ পানী খাবলৈ মন গ'ল। আজি মোৰ ছাইড টেবুলত পানী নাই বুলি দেখি আচৰিত হৈছিলোঁ। আগতে কেতিয়াও তেনেকুৱা হোৱা নাছিল। সেইবাবে মই এতিয়া ভাবিছিলোঁ যে মই নিজেই পাকঘৰলৈ গৈ পানী খাম। মোৰ কোঠাৰ পৰা ওলাই আহোঁতে মই আচৰিত হ'লোঁ যে পেহীৰ কোঠাৰ পৰা পোহৰ আহি আছে। মই ভাবিছিলোঁ যে পেহী এই সময়ত সাৰ পাই আছে, স্বাস্থ্যৰ কিবা অৱনতি ঘটিছে নেকি। গতিকে মই খৰধৰকৈ তাইৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। দুৱাৰখন সেইটো সময়ত বন্ধ আছিল, যদিও ভিতৰৰ পৰা দেউতাকৰ মাত আহিছিল। সেইটো সময়ত দেউতাই কৈ আছিল, যি হৈছে ভুল বুজাবুজিৰ ফল। পেহীয়ে তেতিয়া কান্দি কান্দি ক'বলৈ ধৰিলে, মই তোমাক কেতিয়াও ক্ষমা কৰিবলৈ নোৱাৰোঁ। তুমি মোৰ ওপৰত বহুত অন্যায় কৰিলা, গতিকে তোমাৰ ছোৱালীজনীক মই তোমাৰ পৰা আঁতৰাই ৰাখোঁ, কাৰণ তুমি এজন নিষ্ঠুৰ মানুহ। এতিয়া মই আচৰিত হৈ ভাবিবলৈ ধৰিলোঁ যে মোৰ দেউতাই মোৰ পেহীৰ লগত এনেকুৱা কি কৰিলে। দেউতাই ক'লে, তোৰ লগত কৰা ভুলটো মই মোৰ সন্তানৰ সৈতে পুনৰাবৃত্তি কৰিব নোৱাৰোঁ, চিন্তা তই একেবাৰে নকৰিবি। পেহীয়ে কোৱা শুনিছিলোঁ ময়ো মহিমাৰ বাবে এটা সম্পৰ্ক বিচাৰি আছোঁ। মই তাইক বহুত সোনকালে বিয়া দিম। মই তোমাক সম্পৰ্ক বিচাৰিবলৈ নিদিওঁ, মই নিজেই মোৰ ছোৱালীজনীৰ বাবে সম্পৰ্ক বিচাৰিম, দেউতাই সেইটো সময়ত কৈ আছিল। মই জানো যে তই মহিমাক মা হিচাপে ডাঙৰ দীঘল কৰিছ। ময়ো মোৰ ফালৰ পৰা কোনো সম্পৰ্কৰ সিদ্ধান্ত নলওঁ। প্ৰথমতে সকলো বস্তু তোৰ সন্মুখত ৰাখিম। সম্পৰ্কটো ঠিক পালেহে মই মহিমাক বিয়া দিম। দেউতাই এই কথা কৈ থাকোঁতে মই পাকঘৰৰ পৰা পানী লৈ মোৰ কোঠালৈ উভতি আহিছিলোঁ। মই এই কথাটো ভাবি আছিলোঁ যে হয়তো পেহীৰ অদ্ভুত ব্যক্তিত্বৰ আঁৰত দেউতা আছে। তেওঁ হয়তো ভনীয়েকক কিছু কষ্ট দিছিল, যাৰ বাবে ভনীয়েকে তেওঁৰ ওপৰত ইমান খং কৰিছিল। তেতিয়া মোৰ মনলৈ আহিল যে মোৰ সম্পৰ্কৰ কথা দেউতাই দিনটোত পেহীৰ লগত কথা পাতিবলৈ পাৰিলেহেঁতেন, তেন্তে ৰাতিৰ সময়ত তেওঁৰ কোঠালৈ যোৱাৰ কি প্ৰয়োজন আছিল। কিন্তু এইবোৰতকৈ মোক বেছি অশান্তি দিয়া কথাটো হ'ল, দেউতাই মোৰ বাবে কেনেধৰণৰ সম্পৰ্ক পচন্দ কৰিব মই জনা নাছিলোঁ। পেহীৰ আগত দেউতাই প্ৰশংসা কৰি থকা ল'ৰাটো এতিয়া কেনেকুৱা হ'ব মই জনা নাছিলোঁ। এই কথাটো ভাবি ভাবি এতিয়া মোৰ টোপনি আহি গ'ল, কাৰণ মই ৰাতিপুৱা সোনকালে উঠা অভ্যাস আছিল। ৰাতিপুৱা সদায়ৰ দৰে সোনকালে উঠি গা পা ধুই প্ৰাৰ্থনা কৰিলোঁ। পেহীৰ ৰুমৰ দুৱাৰখন খুলি ভিতৰলৈ আহোঁতে তাই হাঁহি মাৰি ক'লে, আমাৰ মহিমা কইনা হ'ব। দেউতা আৰু পেহীয়ে পতা কথাবোৰ ইতিমধ্যে মই শুনিছিলোঁ, কিন্তু মই প্ৰকাশহে কৰা নাছিলোঁ। মই এতিয়া একো কথা নজনাৰ সুৰত পেহীক সুধিলোঁ যে তুমি এইবিলাক কি কথা কৈছা। তাই ক'বলৈ ধৰিলে, মই তোমাৰ বিয়াৰ কথা কৈছোঁ। তোমাৰ দেউতাই ল'ৰাটোক পচন্দ কৰিছে, আজি তোমাক চাবলৈ আহিব, আৰু সকলো দেখাৰ পিছত আমি বিয়াখন ঠিক কৰিম। কোৱাচোন এতিয়া তুমি কথাটো শুনি সুখী নে অসুখী? মই মুখখন ভাঁজ কৰি ক'লোঁ, পেহী তুমি কি সপোন দেখিছিলা নেকি? মই কোৱা কথাখিনি শুনি পেহী বিমূৰত পৰিল। তেওঁ ক'লে যে তোমাৰ দেউতাই মোক কৈছিল। মই ক'লোঁ, কেতিয়া ক'লে? যোৱা নিশা তুমি মোৰ কোঠাত থকালৈকে তুমি মোক একো কথাই কোৱা নাছিলা। মই নিজেও গম পোৱা নাছিলোঁ যে মই কিয় পেহীক এনে প্ৰশ্ন সুধিছোঁ। পেহীৰ মুখখন এতিয়া পৰিৱৰ্তিত ভাৱ এটা স্পষ্টকৈ অনুভৱ কৰিবলৈ পাৰিছিলোঁ। পেহীয়ে তেতিয়া ক'বলৈ ধৰিলে, তুমি শুই যোৱাৰ পিছত দেউতাই মোক কথাষাৰ কৈছিল। আপুনিতো মোৰ সন্মুখত দেউতাৰ লগত কথা পাতিবলৈও ভাল নাপায়, তেন্তে মই শুই যোৱাৰ পিছত দেউতাৰ লগত কিয় কথা পাতিলা? এই কথাটো শুনি পেহীৰ মুখখন একেবাৰে ৰঙা পৰি গৈছিল। তেতিয়া পেহীয়ে ক'লে যে মহিমা তুমি মোৰ মনত দুখ দিলা।
এতিয়া মোৰ লগত কথা নাপাতিবা। এই কথা কৈ তেওঁ গুচি গ'ল আৰু মই মনে মনে বিচনাত শুই পৰিলোঁ। মই মোৰ কোঠাৰ পৰা ওলাই অহা নাছিলোঁ। এতিয়া দুপৰীয়া মানুহবোৰে মোক চাবলৈ আহিছিল, সেয়েহে পেহীয়ে মোক লগত লৈ ওলাই আহিছিল। মোৰ ভৱিষ্যতৰ শাহুৱে মোক দেখি প্ৰশংসা কৰিবলৈ ধৰিলে। মই ভালকৈ চালোঁ আৰু বুজিলোঁ যে মোৰ হ'বলগীয়া স্বামীও মোক চাবলৈ আহিছে। এতিয়া মোৰ চকুত চকু পৰাৰ লগে লগে তেওঁ মোৰ ফালে হাঁহি হাঁহি চাইছিল। তেওঁৰ হাঁহিটোৱে মোৰ অস্থিৰ হৃদয়ত যাদুকৰী প্ৰভাৱ পেলাইছিল। মোৰ এটা ধাৰণা আছিল যে ল'ৰাটোৱে মোক বহুত ভাল পাইছে। এনেকৈয়ে আলহীসকলৰ লগত অলপ সময় বহি ৰুমলৈ বুলি উভতি আহিলোঁ। সমীৰৰ সম্পৰ্ক এতিয়া মোৰ বাবে আহিছিল। তেওঁ আছিল এজন ভাল মানুহ আৰু মই তেওঁক এতিয়া ভাল পাইছিলোঁ। তেওঁৰ লগত মোৰ বিয়া হ'লে মোৰ কোনো ধৰণৰ আপত্তি নাছিল। আলহীবোৰ যোৱাৰ পিছত পেহী আহি মোৰ ওচৰতে বহিল। পেহীয়ে এতিয়া মোৰ হাতখনত ধৰি ক'লে, কোৱা কেনে লাগিল? তাক তুমি দেখিছিলা নহয়? মই তেতিয়া হাঁহিলোঁ। ৰাতিপুৱা যেতিয়া পেহীয়ে মোৰ বিয়াৰ কথা পাতিলে তেতিয়া বৰ বেয়া লাগিছিল, কিন্তু এতিয়া ল'ৰাটোক দেখা পাই সকাহ পালোঁ। পেহীয়ে তেতিয়া কৈছিল যে ল'ৰাটো বহুত ভাল। মই সেইটো সময়ত পেহীক সাৱটি ধৰিলোঁ। দুচকুৰ পৰা এতিয়া চকুলো ওলাই আহিছিল। পেহীয়ে ক'লে, এই ঘৰৰ পৰা সোনকালে ওলাই গ'লে ভাল হ'ব। পেহীৰ কথা শুনি মই ক'লোঁ যে মই যোৱাৰ পিছত তোমাক দেউতাৰ অত্যাচাৰৰ পৰা কোনে বচাব? পেহীয়ে তেতিয়া হাঁহিবলৈ ধৰিলে আৰু ক'লে, এতিয়া মই কাকোৱেই ভয় নকৰোঁ। পেহীৰ চকুত কিছুমান বেলেগ ধৰণৰ ভাৱ আছিল, যিটো দেখাৰ পিছত মোৰ অলপ ভয় লাগি গ'ল। পেহীৰ কথাৰ অৰ্থ মই এতিয়া একেবাৰে বুজিব পৰা নাছিলোঁ। দেউতাই যদি তোমাক অত্যাচাৰ কৰিছিল তেন্তে তুমি কি প্ৰতিশোধ ল'লা? তেতিয়া পেহীয়ে ক'লে যে এইবোৰ কথাত লিপ্ত নহ'বা। মই নিজেই যথেষ্ট শক্তিশালী হৈছোঁ যে মোৰ প্ৰতিশোধ ল'ব পাৰিম। এতিয়া তুমি তোমাৰ বিয়াত মনোনিৱেশ কৰি তোমাৰ সুখ উদযাপন কৰা। মই এতিয়া হাঁহি এটা মাৰিছিলোঁ। ময়ো সিদ্ধান্ত লৈছিলোঁ যে এতিয়া মই বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰলৈ উভতি যাম। তেতিয়া মই মোৰ পেহীৰ জীৱনৰ প্ৰতিটো গোপন কথা জানিবলৈ চেষ্টা কৰিম। এসপ্তাহৰ ভিতৰত বিয়াৰ তাৰিখ ঠিক কৰিবলৈ কোৱা হ'ল। মই ভাবি আছিলোঁ যে সিহঁতৰ ইমান খৰখেদা কিয়, কিন্তু সেইটো সময়ত পেহী বৰ সুখী হৈছিল। পেহীয়ে কৈছিল, মহিমা ল'ৰাটো বহুত ভাল, তাৰ পৰিয়ালৰ মানুহবোৰ বৰ ভাল। যথাসম্ভৱ সোনকালে তুমি সিহঁতৰ ঘৰলৈ যাব লাগে। এতিয়া পেহীৰ কথা শুনি মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ আৰু সুধিলোঁ, মোৰ সম্পৰ্কত কিয় কোনো সমস্যা হ'ব নেকি? তেওঁ মোক নিজৰ ইচ্ছামতে ভাল পাইছিল। মই একো জোৰ কৰি কৰা নাছিলোঁ নহয়। পেহীৰ কথা শুনি মই এতিয়া বুজিব পৰা নাছিলোঁ। মই গম পোৱা নাছিলোঁ যে মোৰ ভাগ্যই মোৰ বাবে নতুন খেল খেলি আছে। ইফালে আমি বৰ বেছি ধনীও নাছিলোঁ। মোৰ দেউতা এজন পুৰোহিত আছিল আৰু আমাৰ ঘৰখন কোনোমতেহে চলি আছিল। আমাৰ ফালৰ পৰা বিয়াখন অতি সাধাৰণভাৱে পতা কথা আছিল যদিও ল'ৰাটোৰ পৰিয়ালে অতি ধুমধামেৰে বিয়া কৰাৰ সিদ্ধান্ত লৈছিল। আমাৰ অৰ্থনৈতিক অৱস্থাৰ কথা তেওঁলোকে জানিছিল, সেইবাবে কম মানুহে বৰযাত্ৰীৰ লগত আনিব বুলি প্ৰতিশ্ৰুতি দিছিল। এনেকৈ বিয়াৰ দিনটো আহি পৰিল। মই বান্ধৱীৰ লেহেংগা ধাৰলৈ লৈ পিন্ধিছিলোঁ। মোক সেইটো সময়ত বৰ ধুনীয়া দেখা গৈছিল। মোৰ জীৱনটো সলনি হ'বলৈ ওলাইছে বুলি মই এতিয়া সুখী হৈ পৰিছিলোঁ। বিয়াৰ নীতি নিয়মৰ পিছত বিদায়ৰ সময় আহিলত পেহীক সাৱটি ধৰি কান্দিবলৈ ধৰিছিলোঁ। সেইটো সময়ত মোৰ মালৈ বহুত মনত পৰিছিল। দেউতাই মোৰ মূৰত হাত থৈ ক'লে, মাজনী কান্দিব নালাগে, তোমাৰ নতুন জীৱনৰ বাবে প্ৰাৰ্থনা কৰা, ভগৱানে সকলো ভাল কৰিব। মই এতিয়া গাড়ীত বহিছিলোঁ। মোৰ ওচৰতে মোৰ স্বামীও সেইটো সময়ত বহি আছিল। মোৰ চকুৰ পৰা চকুলো সৰি আছিল, সেয়েহে তেওঁ মোৰ হাতত ধৰিলে। মোৰ হৃদয় স্পন্দন এতিয়া তীব্ৰ হ'বলৈ ধৰিছিল। তেওঁ তেতিয়া ক'লে যে তুমি সদায় মোৰ হৈ থাকিবা, গোটেই জীৱন মই তোমাৰ লগতে থাকিম। মই কেতিয়াও তোমাৰ চকুত চকুলো আহিবলৈ নিদিওঁ। মোৰ বৰ বেয়া লাগিছিল, গতিকে মোৰ স্বামীয়ে মোক সান্তনা দিবলৈ ধৰিলে। তোমাৰ আগতেও মায়ে মোক বহুত ছোৱালীৰ ফটো দেখুৱাইছিল, কিন্তু মই সেইবোৰৰ প্ৰতি আগ্ৰহী নাছিলোঁ। কিন্তু যেতিয়া তোমাক দেখি মই ভাবিলোঁ যে তুমিয়েই মোৰ পত্নী হ'বা, তুমি মোৰ ঘৰৰ ৰাণী হ'বা। তেওঁৰ কথা শুনি এতিয়া মোৰ মনটো নিশ্চিন্ত হৈ পৰিছিল। এতিয়া যেন আমাৰ মাজৰ দেৱালখন কেইমুহূৰ্তমানৰ ভিতৰতে নাইকিয়া হৈ গ'ল। মই মোৰ ভাগ্যৰ বাবে গৌৰৱ কৰিবলৈ ধৰিছিলোঁ যে মই ইমান ভাল এজন জীৱন সংগী পাইছোঁ। মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে তেওঁৰ সংগত মোৰ জীৱনটো বৰ ধুনীয়া হ'ব। শহুৰৰ ঘৰখন পাওঁতে স্বামীয়ে মোৰ হাতত ধৰি গাড়ীৰ পৰা উলিয়াই আনিলে। ঘৰত অনুষ্ঠানবোৰ হৈছিল আৰু তাৰ পিছত মোক শোৱা কোঠাত বহিবলৈ দিয়া হৈছিল। কোঠাটো সেইটো সময়ত ফুলেৰে সজাই থোৱা আছিল। কিছু সময়ৰ পাছত মোৰ স্বামী কোঠাটোলৈ বুলি আহিছিল। এতিয়া তুমি কেৱল এই কোঠাটোৰেই নহয়, গোটেই ঘৰটোৰ মালিকনী। তুমি যি মন যায় তাকেই কৰিবলৈ পাৰিবা। তোমাৰ ওপৰত কোনো বাধা নাই।
মই মাত্ৰ তোমাৰ পৰা আনুগত্যহে বিচাৰোঁ। মই বিচাৰোঁ তুমি গোটেই জীৱন মোৰ প্ৰতি বিশ্বাসী হৈ থাকিবা। তাৰ পাছত আহি মোৰ কাষত বহি ক'লে যে মই এতিয়া তোমাক এটা অদ্ভুত কথা সুধিম। এই সকলোবোৰ প্ৰথম নিশা কোনো স্বামীয়ে সুধিব নালাগে, কিন্তু মই বিচাৰোঁ যে আমি আজি নিজেই ইজনে সিজনৰ বিষয়ে সকলো জানি লওঁ। যদিহে তোমাৰ কেতিয়াবা ল'ৰা বন্ধু আছিল, কোৱাচোন, মই তোমাৰ সকলো কথা আৰু ভুল বুলি পাহৰি তোমাৰ লগত এটা নতুন জীৱন আৰম্ভ কৰিবলৈ বিচাৰোঁ। মই ক'লোঁ, সমীৰ, তুমি মোৰ জীৱনৰ প্ৰথম জন্মানো। ইয়াৰ আগতে মই কেতিয়াও কোনো পুৰুষৰ ফালে চোৱাও নাছিলোঁ। তেওঁৰ লগত কথা পতাটো দূৰৈৰ কথা। সেইটো সময়ত মই স্বামীক 100% সত্য কথা কৈ আছিলোঁ। মই কেতিয়াও কোনো পুৰুষৰ লগত বন্ধুত্ব কৰাৰ কথা ভবাও নাছিলোঁ। কিন্তু মই আগতে যদি কোনো ভুল বা অপৰাধ সংঘটিত কৰিলোহেঁতেন, তেন্তে মই কেতিয়াও স্বামীক সেই বিষয়ে নকলোহেঁতেন। কাৰণটো হ'ল, মোক ইতিমধ্যে বুজাই দিয়া হৈছিল যে আৰু কৈছিল যদি বিয়াৰ আগতে কোনো নাৰীয়ে নিজৰ জীৱনত কিবা ভুল কৰিছে, তেন্তে সেয়া তাইৰ কথা আৰু ভগৱানৰ কথা। তাই কেতিয়াও নিজৰ অপৰাধৰ কথা স্বামীক কোৱাটো উচিত নহয়। আৰু সেইজন ব্যক্তিয়ে আপোনাক আত্মবিশ্বাসেৰে সুধিছে যে আপোনাৰ হৃদয়ত কি আছে, আৰু তাৰ পিছত গোটেই জীৱন আপোনাক ঠাট্টা কৰি থাকিব। পুৰুষৰ প্ৰেমৰ জালত আবদ্ধ হৈ কেতিয়াও নিজৰ ভুল কোৱাটো উচিত নহয়। আমি যি পাপ কৰোঁ সেয়া মই আৰু ঈশ্বৰেহে জনাটো উচিত। স্বামীয়ে তাইৰ বিষয়ে একো জনাটো উচিত নহয়। মোৰ স্বামীয়ে তেতিয়া হাঁহিবলৈ ধৰিলে। তেওঁ ক'লে যে হয় মহিমা, মই জানো তুমি যে এজন পুৰোহিতৰ ছোৱালী। তুমি কেতিয়াও কোনো ভুল কৰিবলৈ নোৱাৰা। তোমাক বিয়া কৰোৱাৰ কাৰণটো হ'ল তোমাৰ অতীতটো নিৰ্মল। মই হাঁহি এটা মাৰিলোঁ। মোৰ স্বামীয়ে মোৰ ফালে মৰমৰ চকুৰে চাই আছিল। তাৰপিছত তেওঁ ক'বলৈ ধৰিলে, মহিমা, তুমি কাপোৰ সলাই আহা। আমি এতিয়া দুয়ো বহি কথা পাতিম। ভাল লগা বেয়া লগা কথাবিলাক সুধিবা। জীৱনৰ উত্তম দিনবোৰ আমি ইজনে সিজনৰ লগত কটাম। সমীৰৰ কথা শুনি মোৰ চকু দুটা জিলিকি উঠিছিল, যেন জীৱনৰ সকলো সুখ মোৰ হাতত গতাই দিয়া হ'ল। মই খৰধৰকৈ আৰামদায়ক কাপোৰ পিন্ধি আহিলোঁ। সমীৰে মোৰ ফালে চাই হাঁহি হাঁহি আছিল। তেওঁ ক'বলৈ ধৰিলে, তুমি ৰঙা কাপোৰ পিন্ধিছা, তাৰ অৰ্থ হ'ল তুমি উজ্জ্বল ৰং ভাল পোৱা। মই অস্বীকাৰ কৰি মূৰটো এতিয়া জোকাৰি ক'লোঁ, নাই, আচলতে ৰঙাৰ সলনি নীলা ৰংহে মই বেছি ভাল পাওঁ। কিন্তু পেহীয়ে কৈছিল যে বিয়াৰ পাছৰ দিনবোৰত ৰঙা ৰং পিন্ধিলে নৱবিবাহিত কইনাৰ সুখ হয়। আচলতে সমীৰ, মই বিচাৰোঁ তোমাৰ লগত মোৰ গোটেই জীৱনটো সুখী হওক। সমীৰে ক'লে, কোৱা আৰু কি বিচাৰা তুমি? মোৰ হাতত ধৰি মোক তেওঁৰ ওচৰত বহিবলৈ দিলে। মই ক'লোঁ, তোমাৰ পৰা মৰম, বিশ্বাস আৰু মই সন্মান বিচাৰোঁ। এতিয়া মোৰ লগত কথা পাতি থাকোঁতে সমীৰে হাঁহি আছিল, কিন্তু হঠাতে তেওঁৰ মুখৰ পৰা যেন হাঁহিটো নোহোৱা হৈ পৰিল। তেওঁৰ মুখখন এতিয়া হেতা পৰিছিল। তেওঁ কেনেকৈ বিচলিত হোৱা দেখি মোৰ এনে লাগিল যেন মই আৰু উশাহ ল'ব নোৱাৰিম। মোৰ অনুভৱ হৈছিল যে কিবা এটা অশুভ হ'বলৈ গৈ আছে। মই সম্পূৰ্ণ নিমাত হৈ গভীৰ চকুৰে তেওঁৰ মুখখন পঢ়িবলৈ ধৰিলোঁ। এতিয়া মোৰ ওপৰত কি বিজুলীৰ নিক্ষেপ কৰিবলৈ ওলাইছিল মই জনা নাছিলোঁ। কি হ'বলৈ ওলাইছিল সেয়াও মই জনা নাছিলোঁ। সমীৰে লাহে লাহে ক'বলৈ ধৰিলে যে তুমি এজনী বৰ ক্ষীণ ছোৱালী, তোমাৰ খাদ্যাভ্যাস কম নেকি? তেওঁ কোৱা কথাবোৰ শুনি এতিয়া মোৰ মনটো বেয়া লাগিল। মই ভাবিলোঁ হয়তো মোৰ স্বামীয়ে শকত ছোৱালী ভাল পায়। গতিকে মই ক'লোঁ যে হয়, মই বেছি খাব নোৱাৰোঁ, কিন্তু আপুনি চিন্তা নকৰিব। যদিহে আপুনি শকত ছোৱালী ভাল পায়, তেনেহ'লে মোৰ খাদ্য তালিকাখন অলপ দুগুণ কৰিম, আৰু কেইদিনমানৰ ভিতৰতে মই শকত হৈ যাম। খাদ্যই মোক অতি সোনকালে প্ৰভাৱিত কৰে। সমীৰে ক'লে, যদি এনেকুৱা হয় তেন্তে বিয়াৰ সময়ত তুমি ইমান দুৰ্বল কিয়? মই এতিয়া সম্পূৰ্ণৰূপে নাৰ্ভাছ হৈ পৰিলোঁ, আৰু সেইবাবে মই থমকি ৰৈ উত্তৰ দিলোঁ, কেৱল মই ভাবিছিলোঁ যে তুমি হয়তো ক্ষীণ ছোৱালীক ভাল পাবা, গতিকে মই ডায়েটিং কৰি আছিলোঁ। সমীৰে তেতিয়া ক'লে, ঠিকেই আছে, গতিকে তুমি এতিয়া ডায়েটিঙত সফল হৈছোঁ বুলি ভাবা নেকি? মই ক'লোঁ যে হয়, অৱশ্যে। তেওঁ ক'লে, তেন্তে তোমাৰ এই পেটটো? তেওঁ এনেদৰে কথা ক'লে যে মোৰ ভয় লাগিবলৈ ধৰিলে। মই তেতিয়া ক'লোঁ যে মোৰ পেটটোৰ কি হ'ল? তেওঁ ক'লে যে ইমান ডাঙৰ কিয়? তেওঁৰ কথাবোৰ একেবাৰে এতিয়া কঠিন শিলৰ দৰে আছিল। মই লক্ষ্য কৰিছোঁ যে মই সঁচাকৈ দুৰ্বল হৈছোঁ, কিন্তু মোৰ সমগ্ৰ শৰীৰত স্পষ্টকৈ দেখা পোৱা একমাত্ৰ বস্তুটোৱে আছিল মোৰ পেটটো। মোৰ ভালকৈ মনত আছে, যেতিয়া মই মোৰ বান্ধৱীৰ বিয়াৰ লেহেংগাৰযোৰ আনি পিন্ধিছিলোঁ, তেতিয়া মোৰ পেটৰ অংশত টান হৈ আহিছিল। মই তাইক কৈছিলোঁ যে মোৰ অলপ খাপ নাখায়, অলপ টাইট হৈছে। বান্ধৱীয়ে হাঁহিলে আৰু ক'লে যে ঠিক আছে, তুমি তোমাৰ বিয়াৰ আনন্দৰ বাবে মোটা হৈ পৰিছা। তুমি সেইবিলাক কথা ভাবি একেবাৰে চিন্তা নকৰিবা। তাই এই বিষয়ত বিশেষ গুৰুত্ব দিয়া নাছিল, আৰু ময়ো লক্ষ্য কৰা নাছিলোঁ। এতিয়া মই বৰ অস্থিৰ হৈ পৰিলোঁ। সমীৰক ক'লোঁ, চিন্তা নকৰিবা, মই ব্যায়াম কৰিম। তেওঁ ক'লে, কেৱল মুখখন চাই মই বেমাৰৰ কাৰণ ধৰা পেলাবলৈ পাৰোঁ। কাৰণটো হ'ল মই এজন ডাক্তৰ। মই ক'লোঁ, তেন্তে সমস্যাটো কি?
মোৰ কিবা বেমাৰ হৈছে নেকি? সমীৰে অস্বীকাৰ কৰি মূৰটো জোকাৰি মোক এটা গভীৰ জোকাৰণি দিলে। তেওঁ ক'বলৈ ধৰিলে, তোমাৰ বৰ বিপদজনক ৰোগ আছে, বিশ্বাসঘাতক তুমি। তেওঁৰ এইবিলাক কথা শুনি মোৰ এতিয়া হৃদয়ৰ স্পন্দন দ্ৰুত হৈ গ'ল। কি হৈছে মই ধৰিব পৰা নাছিলোঁ। মই কোনো বিশ্বাসঘাতকতাও কৰা নাছিলোঁ। মোৰ স্বামীয়ে এতিয়া ক'বলৈ ধৰিলে যে তুমি তোমাৰ পেটত কাৰ সন্তান কঢ়িয়াই লৈ ফুৰিছা। মোক এতিয়া গোটেই সঁচা কথাটো কোৱা। মই সেইবিলাক কথা শুনি এতিয়া কান্দিবলৈ ধৰিছিলোঁ। মই তেতিয়া ক'লোঁ যে তেনেকুৱা একো নহয়, কাৰোৰে লগত মই একো বেয়া কাম কৰাও নাছিলোঁ। মই গৰ্ভৱতী নহয় আৰু মোৰ গৰ্ভত সন্তানটো ক'ৰ পৰা আহিল? তেওঁ ক'লে, মই কেৱল তোমাৰ পৰা বিশ্বাস বিচাৰোঁ, আন একো নহয়। কিন্তু এতিয়া তুমি কি কৰিলা? আন কাৰোবাৰ সন্তান লৈ মোৰ ঘৰত সোমালাহি। তুমি পানীত ডুব গৈ মৰিব লাগে। মোৰ স্বামীয়ে কি কৈ আছিল মই একেবাৰে বুজিব পৰা নাছিলোঁ। মই ক'লোঁ, আপুনি এইবিলাক কি কৈ আছে? মোৰ পেটত ক'ৰ পৰা আহিল সন্তান? মই কেতিয়াও বাহিৰা মানুহৰ লগত কথাই পতা নাছিলোঁ। আহা, এতিয়া মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম আৰু তোমাক পৰীক্ষা কৰি আনিম। এই মুহূৰ্তত গাখীৰ গাখীৰলৈ আৰু পানী পানীলৈ পৰিণত হ'ব, কাৰণ মই মোৰ ঘৰত চৰিত্ৰহীনা নাৰী ৰাখিবলৈ নোৱাৰোঁ। তেওঁ এতিয়া এই বুলি কৈ মোৰ হাতখনত ধৰি মোক বাহিৰলৈ বুলি লৈ গ'ল। সেইটো সময়ত চোতালত কোনো উপস্থিত নথকাৰ বাবে ধন্যবাদৰ কথা আছিল। মই এতিয়া সম্পূৰ্ণৰূপে নিমাত হৈ পৰিলোঁ। ভগৱানক সহায় কৰিবলৈ মই অন্তৰেৰে প্ৰাৰ্থনা কৰি আছিলোঁ। মই এতিয়া ভগৱানক কৈছিলোঁ, ল'ৰাটো ইমান ভাল, মই তাক হেৰুৱাবলৈ নিবিচাৰোঁ। ভগৱান মোৰ চৰিত্ৰ সঠিক বুলি প্ৰমাণ কৰক। মোৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ উত্থাপন কৰা উচিত নহয়। মই এতিয়া কান্দি কান্দি প্ৰাৰ্থনা কৰি থাকিবলৈ ধৰিলোঁ। এনেকৈ এতিয়া আমি আহি হস্পিটেল পাইছিলোঁহি। মোক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা হ'ল। ডাক্তৰে আল্ট্ৰাচাউণ্ড কৰিলে আৰু তেওঁ কোৱা কথাখিনি শুনি মোৰ এনে লাগিল যেন মোক কাৰেণ্টে শ্বৰ্ট মাৰিছে। ডাক্তৰজনে ক'লে, আপুনি 4 মাহৰ গৰ্ভৱতী। মই এতিয়া অস্বীকাৰ কৰি মূৰটো জোকাৰিবলৈ ধৰিলোঁ। এইটো কেনেকৈ সম্ভৱ হ'বই নোৱাৰে। আজিলৈকে কোনেও মোক এতিয়ালৈকে স্পৰ্শই কৰা নাই। ডাক্তৰে হাঁহি এটা মাৰিলে। তেওঁ ক'বলৈ ধৰিলে, প্ৰতিজনী ছোৱালীয়ে অপৰাধ কৰি এই কথাটোকেই কয়। কিন্তু ক্ষমা কৰিব, মই এই ৰিপৰ্টটো সলনি কৰিবলৈ নোৱাৰোঁ। যিটো সঁচা সেইটো সঁচা। মই উঠি ওলাই আহিলোঁ। সমীৰো মোৰ পিছফালে আছিল। মোৰ হাতত ধৰি মোক লগত লৈ নিজৰ গাড়ীত লৈ গ'ল। তেওঁ তেতিয়া ক'লে যে এতিয়া তুমি তোমাৰ পক্ষত কিবা এটা ক'বানে? মই এতিয়া কান্দিবলৈ ধৰিলোঁ। মই ক'লোঁ, সমীৰ, তোমাৰ সন্মুখত সকলো আহিল। মই 4 মাহৰ গৰ্ভৱতী। কিন্তু ভগৱানৰ সাক্ষী, আজিলৈকে মই কাৰোৰে লগত কথাই পতা নাই। তেওঁক লগ পোৱাটোতো দূৰৰে কথা। মই নেজানো এইটো কাৰ সন্তান আৰু ক'ৰ পৰা আহিছে। সমীৰে তেতিয়া মোৰ চকুলৈ চাই ক'লে, তেন্তে তোমাৰ চাৰিওফালে চকু ৰাখিবা। তোমাৰ এই অপৰাধ কোনে কৰিলে? তোমাৰ ঘৰত কিমান মানুহ থাকে? মই ক'লোঁ, আমি মাত্ৰ 3জনহে মানুহ, মই, মোৰ দেউতা আৰু পেহী। সমীৰে তেতিয়া ক'লে যে তোমাৰ চৌপাশত তুমি চকু দিবা। ইয়াৰ পিছতে তেওঁ মোক বিবাহ বিচ্ছেদ কৰিলে। মই তেওঁক একো কোৱা নাছিলোঁ, কাৰণ হয়তো মোৰ ভাগ্যতে লিখা আছিল। তেওঁ মোক লৈ গ'ল, দেউতাৰ ঘৰত নমাই দিলে। এতিয়া মই দেউতাৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিলোঁ। পেহীয়ে সেইটো সময়ত দুৱাৰখন খুলি দিলে। পেহীয়ে এতিয়া মোক দেখি একেবাৰে আচৰিত হৈ পৰিলে আৰু লগে লগে ক'লে যে তুমি ইয়ালৈ কেনেকৈ আহিলা? ৰাতি 1 বাজিছে। কেনেকৈ ঘৰ এৰি ইয়ালৈ আহিবলৈ পাৰিছা? নৱবিবাহিতা কইনা এগৰাকী বিয়াৰ প্ৰথম নিশাই মাক দেউতাকৰ ঘৰলৈ উভতি নাহে নহয়। মই ক'লোঁ, পেহী, মোৰ স্বামীয়ে মোক বিবাহ বিচ্ছেদ কৰিছে। এই কথা শুনি পেহীৰ মুখখন খোল খাই পৰিল। পেহীয়ে ক'লে, তুমি কি কৈ আছা? এইটো কেনেকৈ সম্ভৱ হ'বলৈ পাৰিছে? কিয় বিবাহ বিচ্ছেদ কৰিলে তেওঁ তোমাক? মই ক'লোঁ, এতিয়া মোৰ পেটত 4 মহীয়া সন্তান আছে। মোৰ কথাটো শুনি পেহীয়ে মোৰ মুখত এটা জোৰেৰে চৰ মাৰিলে। তাই ক'বলৈ ধৰিলে, কাৰ লগত অপকৰ্ম কৰিলা? লাজ নাই নেকি তোমাৰ? মই এতিয়া জোৰেৰে কান্দিবলৈ ধৰিছিলোঁ। মই ক'লোঁ, মই একো ভুল কৰা নাই পেহী। মই ক'লোঁ যে এই সন্তানটো ক'ৰ পৰা আহিল মই নাজানো। মই চিঞৰি চিঞৰি এতিয়া কান্দি থকাত পেহীয়ে মোৰ ওচৰলৈ আহি সাবটি ধৰিলে। পেহীয়ে মোক ৰুমলৈ লৈ গৈ পানী খাবলৈ দিলে। এইবিলাক সকলো কেনেকৈ হ'ল এতিয়া পেহীয়ে মোক সুধিবলৈ ধৰিলে। এতিয়া মই দেউতাৰ ৰুমৰ ফালে আগবাঢ়ি গৈছিলোঁ। সেইটো সময়ত দেউতা গভীৰ টোপনিত শুই আছিল। মই ক'লোঁ, দেউতা উঠক, মোৰ কথাটো শুনিবলৈ আপুনি চেষ্টা কৰক। কিন্তু দেউতাই মোৰ কোনো কথাই নুশুনিলে। তুমি জানা যে তোমাৰ দেউতাই গোটেই দিনটো ঘৰৰ বাহিৰতে থাকে আৰু ৰাতিপুৱাও সোনকালে উঠিব লাগে। সেইবাবে গোটেই ৰাতিটো গভীৰভাৱে শুইছে তেওঁ। এতিয়া সি ৰাতিপুৱাহে সাৰ পাব। তাৰপিছত তুমি মোক এতিয়া কোৱাচোন তোমাৰ কাহিনীটো। পেহীয়ে মোৰ লগত বহি গোটেই ৰাতি কান্দি থাকিল। মই তাইক ক'লোঁ, মোৰ অপৰাধী কেতিয়া মোৰ সন্মুখত হাজিৰ হ'ব। পেহীয়ে তেতিয়া ক'লে যে তুমি একেবাৰে চিন্তা নকৰিবা,
তোমাৰ লগত এনেকুৱা কৰা মানুহজনক মই বিচাৰি উলিয়াম, বিশ্বাস কৰা। ৰাতিপুৱা পেহীয়ে দেউতাক জগাবলৈ ৰুমলৈ বুলি গ'ল। সাৰ পোৱাৰ লগে লগে দেউতা মন্দিৰলৈ বুলি গুচি গৈছিল। তাৰপিছত বহু সময়ৰ মূৰত ঘৰলৈ উভতি আহিল। ঘৰলৈ অহাৰ লগে লগে সুধিলে যে কি হৈছে। চুবুৰীৰ মানুহে ৰাতি আমাৰ ঘৰৰ পৰা কান্দোনৰ শব্দ আহিছে বুলি কৈ আছিল। কোনে কান্দিছে আমাৰ ঘৰত? মই তেতিয়া কোঠাটোৰ পৰা ওলাই আহি ক'লোঁ যে দেউতা, মই কান্দি আছিলোঁ। মোক দেখি এতিয়া তেওঁ একেবাৰে আচৰিত হ'ল। দেউতাই তেতিয়া ক'লে যে কি হ'ল মাজনী? মই গোটেই কথাখিনি তেওঁক এতিয়া ক'লোঁ। দেউতাৰ মুখখন মোৰ কথাবিলাক শুনি সম্পূৰ্ণৰূপে ম্লান হৈ পৰিল। মই ক'লোঁ যে মোৰ কোনো দুখ নাই। মোৰ লগত এই সকলোবোৰ কোনে কৰিলে সেইটো মই নাজানো। তেওঁ এতিয়া সম্পূৰ্ণ মৌন হৈ থাকিল। মূৰটো তল কৰি তাৰপিছত ঘৰৰ পৰা ওলাই আহিল। আমাৰ ঘৰত আমাৰ তিনিজনৰ বাহিৰে আন কোনোৱেই নাছিল। মই, দেউতা আৰু পেহী। তেওঁলোকৰ কোনো এজনকো এতিয়া মই সন্দেহ কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে যিকোনো উপায়েৰে মই দোষীক বিচাৰি উলিয়াব লাগিব। আগতে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যে যিয়ে এই সকলোবোৰ কৰিলে তেওঁক উদঙাই দিয়ক। এতিয়া ঘৰৰ কাম কাজত নিজকে ব্যস্ত ৰাখিবলৈ ধৰিলোঁ। মই কাকো অনুভৱ কৰিবলৈ নিদিলোঁ যে মই সকলোৰে ওপৰত চকু ৰাখি আছোঁ। মই মোৰ দুখত হেৰাই গ'লেও মোৰ চৌপাশে ঘটি থকা সকলোবোৰ কথাৰ প্ৰতি মই এতিয়া সচেতন আছিলোঁ। গোটেই দিনটো চিন্তিত হৈ ঘৰত ঘূৰি ফুৰোঁ। দেউতাৰ ইমানেই দুখ লাগিছিল যে তেওঁ প্ৰায় ঘৰলৈ নাহিল। ৰাতি হ'লে পেহী আহি মোৰ লগতে শুইছিল। মোৰ লগত কথা পাতি থাকোঁতে তাই কৈছিল, তোমাৰ সমস্যাবোৰ খুব সোনকালে নাইকিয়া হ'ব। ভগৱানে সকলোৰে যত্ন ল'ব। পেহীৰ কথাৰ পৰা এতিয়া মোৰ মনত আশা আহে আৰু মোৰ টোপনি আহি যায়। তাৰপিছত ৰাতিপুৱা 4 বজাতহে মই সাৰ পাওঁ। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে পেহীৰ সান্নিধ্যত মই এনেকৈ গোটেই ৰাতিটো কিয় টোপনি যাওঁ। ইয়াৰ আঁৰৰ আচলতে ৰহস্যটো কি আছিল। সেইবাবে পেহীক মই বহুবাৰ কৈছিলোঁ যে তেওঁক নিজৰ ৰুমত শুবলৈ, কিন্তু তথাপিও তেওঁ নিজৰ ৰুমলৈ নাযায়। গতিকে মই এতিয়া সিদ্ধান্ত ল'লোঁ যে এইবাৰ মই চতুৰ হ'ম। পেহীৰ আগত এতিয়া টোপনি যোৱাৰ ভাও ধৰিম যে মই শুই আছোঁ আৰু গোটেই ৰাতি সকলোতে চকু ৰাখিম। এনেকৈয়ে আজিও পেহীয়ে মোৰ ৰুমলৈ আহি মোৰ লগত কথা পাতিবলৈ ধৰিলে। চকু দুটা মুদি টোপনি যোৱাৰ ভাও ধৰিলোঁ। কিছু সময়ৰ পাছত তেওঁ মোক মাতিলে মহিমা, কিন্তু মই কোনো উত্তৰ নিদিলোঁ। তাৰপিছতে পেহী উঠি ওলাই গ'ল। ময়ো বিচনাৰ পৰা উঠি কোঠাটোৰ খিৰিকীখনৰ ওচৰত থিয় হ'লোঁ। চোতালৰ পৰা কুকুৰ এটা ভোকাৰ শব্দ শুনিবলৈ পালোঁ, যেন কোনোবাই আমাৰ ঘৰত সোমাইছে। মই এতিয়া সম্পূৰ্ণৰূপে সজাগ হৈ পৰিছিলোঁ। মোৰ ঘৰত এজন দুষ্ট যুৱক সোমাই অহা দেখি মই এতিয়া ভয় খাইছিলোঁ। চৌপাশৰ বুজ লৈ তাৰ পাছত পেহীৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিলে। এই কথা দেখি মই আতংকিত হৈ পৰিছিলোঁ যে তেওঁ হয়তো মোৰ পেহীৰ কিবা এটা ক্ষতি কৰিব। ময়ো লাহে লাহে খোজকাঢ়ি তাত উপস্থিত হ'লোগৈ। সেইটো সময়ত সেই ল'ৰাটো পেহীৰ কোঠাটোত আছিল। মই এতিয়া আগবাঢ়ি গৈ খিৰিকীৰে চালোঁ। সেই ল'ৰাটোৱে পেহীৰ লগত কথা পাতি আছিল। এনে লাগিছিল যেন দুয়োজনে ইতিমধ্যে আগৰ পৰাই চিনি পাইছিল। কথা পাতি থাকোঁতে হঠাৎ পেহীৰ সন্মুখত কাপোৰ এখন থৈ দিলে, যাৰ বাবে পেহীয়ে গভীৰ টোপনিত পৰিল। তেতিয়া মোৰ সম্পূৰ্ণৰূপে জ্ঞানকণ হেৰাই গ'ল। নাজানো সেই ল'ৰাটোৱে পেহীৰ লগত কি কৰিবলৈ ওলাইছিল। তেতিয়া ল'ৰাটোৱে কৈ উঠিল, তুমি কি ভাবিছা বুঢ়ী? মই তোমাৰ কাৰণে ইয়ালৈ আহিছোঁ নেকি? তুমি একেবাৰে ভুল বুজি আছা। মই তোমাৰ ভতিজীৰ বাবেহে ইয়ালৈ আহিছোঁ। তোমাৰ প্ৰতি মোৰ একো আগ্ৰহ নাই। সঁচা কথাটো হ'ল তোমাৰ পৰা মই পইচা লৈ খাওঁ। তোমাৰ লগতো আহি সদায় মই মৰমেৰে কথা পাতোঁ। কিন্তু মোৰ ইয়ালৈ অহাৰ আচল উদ্দেশ্যটো হ'ল তোমাৰ ভতিজীজনীহে। এইবিলাক কথা শুনি মই দৌৰি মোৰ ৰুমলৈ গ'লোঁ। বিচনাখনত গাৰু দুটা থৈ চাদৰেৰে ঢাকি দিলোঁ যেন তাত কোনোবাই শুই আছে। তাৰপিছত মই গৈ সংলগ্ন বাথৰুমটোত লুকাই পৰিলোঁ। এতিয়া মই দুৱাৰ ফাকেৰে চাবলৈ ধৰিছিলোঁ। ল'ৰাটো মোৰ কোঠালৈ বুলি আহি আছিল। বটলটো উলিয়াই আনিলে। ৰুমালখন তিয়াই মোৰ বিচনা চাদৰখন আঁতৰাই মোক শুৱাই দিবলৈ আগবাঢ়ি গ'ল। কিন্তু বিচনাখনত মোক নোপোৱাত তেওঁ আচৰিত হৈ পৰিল। মাত্ৰ 2টা গাৰুহে পৰি আছিল। ল'ৰাটোৱে এতিয়া মোক ইফালে সিফালে চাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ বুজিলে যে মই সাৰ পাই গৈছোঁ। সি এতিয়া ভাবিছিল যে মই হয়তো কাৰোবাক এইবিলাক কথা ক'ম। সেইবাবে তাৰ এতিয়া ভয় লাগিবলৈ ধৰিছিল। নিজৰ জীৱনটো বচাবলৈ সি মোৰ ঘৰৰ পৰা পলাই গুচি গ'ল। বাথৰুমত বহি এতিয়া মই সেইবিলাক দেখি কান্দিবলৈ ধৰিলোঁ। এতিয়া মোৰ লগত এইবিলাক কি হৈ আছিল মই একেবাৰে বুজিব পৰা নাছিলোঁ। পেহীৰ ৰুমলৈ গৈ তেওঁক দেখিলোঁ যে তেওঁ একেবাৰে অচেতন অৱস্থাত আছিল। দেউতাৰ ৰুমলৈ যাওঁতে দেখিছিলোঁ যে তেওঁ গভীৰভাৱে শুই আছিল। মই মোৰ কোঠালৈ উভতি আহি দুৱাৰখন বন্ধ কৰি গোটেই ৰাতিটো মোৰ কোঠাৰ পৰা ওলাই নাহিলোঁ।
ৰাতিপুৱা সাৰ পাই ওলাই আহোঁতে দেখিলোঁ যে দেউতা মন্দিৰলৈ গৈছে। দেউতা নাছিল সেইটো সময়ত। মোক দেখি এতিয়া পেহীয়ে সুধিবলৈ ধৰিলে যে তুমি ইমান সোনকালে কেনেকৈ সাৰ পালা। মই ক'লোঁ মোৰ অপৰাধীক মই বিচাৰি পাইছোঁ। পেহীয়ে তেতিয়া আচৰিত হৈ ক'লে তোমাৰ দোষী ক'ত কোৱাচোন। মই এতিয়া পেহীৰ হাতখনত ধৰি তেওঁক নিজৰ কোঠালৈ লৈ গ'লোঁ। তাৰ পাছত ক'লোঁ আজি সঁচা কথা কোৱা, দেউতাই তোমাৰ লগত কি অন্যায় কৰিছিল। পেহীৰ চকুত এতিয়া চকুলো ওলাই আহিবলৈ ধৰিলে। পেহীয়ে তেতিয়া ক'বলৈ ধৰিলে হয়তো মই তোমাক এই কথা কেতিয়াও ক'বলৈ নোৱাৰিলোহেঁতেন, কিন্তু এতিয়া যিহেতু তুমি নিজেই দুখৰ মাজেৰে পাৰ হৈ গৈছা, গতিকে সকলো কথা কওঁ মই। মোৰ যৌৱনকালত মই এজন ল'ৰাক ভাল পাইছিলোঁ। তেওঁ মোক ভাল পাইছিল আৰু কৈছিল যে মই তোমাক বিয়া কৰাম। মায়েও মান্তি হ'ল, কিন্তু তোমাৰ দেউতাই এই সম্পৰ্কত মান্তি নহ'ল। তেওঁ ক'বলৈ ধৰিলে যে এই ল'ৰাটোৰ লগত মোৰ ভনীজনীক বিয়া নিদিওঁ, কাৰণ ল'ৰাটোৱে কেৱল ভুল ধৰণেহে টকা উপাৰ্জন কৰে। ইয়াৰ দ্বাৰা মোৰ ভনীক কলা ধনেৰে খুৱাব। তেওঁ এনেকুৱা হ'বলৈ নিদি মোক তেওঁৰ এজন পণ্ডিত বন্ধুৰ লগত বিয়া কৰাই দিলে। তেওঁ মোতকৈ 20 বছৰ ডাঙৰ আছিল। মোৰ স্বামী ভাল আছিল, যদিও মই মোৰ মৰম পাহৰিব পৰা নাছিলোঁ। এনেকৈ বিয়াৰ কিছুদিনৰ পিছতে মোৰ স্বামীৰ মৃত্যু ঘটিল। এই শাস্তিটো মোৰ বাবে বৰ ডাঙৰ আছিল। মোৰ শহুৰে মোক কুলক্ষণী বুলি কৈ ঘৰৰ পৰা বাহিৰ কৰি দিছিল। এনেকৈ এতিয়া মই ঘৰলৈ উভতি আহিছিলোঁ। এতিয়া দাদাই মোক এৰাই চলিবলৈ ধৰিলে। তেওঁ জানিছিল যে এই সকলোবোৰ তেওঁৰ বাবেই হৈছে। যদি তেওঁ মোক ভাল পোৱা জনৰ লগত বিয়া কৰাই দিলেহেঁতেন, আজি মই বিধৱা নহ'লোহেঁতেন। সেইকাৰণে দাদাই মোৰ লগত এতিয়া কথা পাতিবলৈও ভয় কৰিছিল। ঘৈণীয়েকক ক'লে যে গৈ মোৰ ভনীক সুধিবা যে তাই আকৌ বিয়া হ'ব বিচাৰে নেকি। মই মোৰ প্ৰেমিকৰ এতিয়া নম্বৰটো বিচাৰি তেওঁৰ লগত কথা পাতিছিলোঁ। তেতিয়া তেওঁ ক'লে যে মই এতিয়া বিয়া কৰাইছোঁ, তোমাৰ মোৰ জীৱনত এতিয়া কোনো ঠাই নাই। ময়ো দ্বিতীয় বিবাহক এতিয়া নাকচ কৰিছিলোঁ। সেইবাবেহে মই তোমাৰ দেউতাক বেয়া পাওঁ। মোৰ ভয় হৈছিল যে যেতিয়া সি তোমাৰ লগত মৰমেৰে ব্যৱহাৰ কৰিছিল, তোমাৰ ওপৰত গৌৰৱ কৰিছিল, তেতিয়া মই ভাবিছিলোঁ যে সি তোমাক বয়সস্থ মানুহৰ লগত বিয়া কৰাই দিব। যদিহে মই না কৰোঁ, তেনেহ'লে সি কৰা মৰমৰ কথা সোঁৱৰাই দিব আৰু ক'ব যে মই তোমাক বহুত মৰম কৰিছিলোঁ মোৰ মাজনী। তোমাৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিছোঁ আৰু তুমি মোৰ সৰু ইচ্ছাক পূৰণ কৰিবলৈ নোৱাৰা নেকি। সেইবাবেই মই নিবিচাৰিছিলোঁ যে তুমি তোমাৰ দেউতাৰ লগত বেছিকৈ জড়িত হোৱাটো, কাৰণ কন্যা সন্তানে দেউতাকৰ কাৰণে প্ৰাণ আহুতি দিবলৈ সাজু থাকে। মই ভাবিছিলোঁ যে তুমিও তোমাৰ দেউতাৰ সুখৰ বাবে ডাঙৰ মানুহ এজনক বিয়া কৰাই তাৰপিছত মোৰ দৰে বিধৱাৰ জীৱন এটা কটালাহেঁতেন। সেইবাবে মই সদায় তোমালোক দুয়োজনৰ মাজত এডাল ৰেখা টানি দিছিলোঁ। যেতিয়াই তোমাৰ দেউতালৈ চাওঁ, মোৰ দুখ সতেজ হৈ পৰিছিল। সেইবাবেহে তেওঁৰ ফালে চাই মই বাচন বৰ্তনবিলাক পেলাবলৈ আৰম্ভ কৰিছিলোঁ। ময়ো সিদ্ধান্ত লৈছিলোঁ যে এই মানুহজনৰ পৰা মই এতিয়া প্ৰতিশোধ ল'ম। মোৰ স্বামীয়ে মোক কলাধন খুৱাব বুলি কৈছিল। এতিয়া ময়ো ভাবিছিলোঁ যে ময়ো ভুল ধৰণৰ সম্পৰ্ক এটাত সোমাই পৰিম। তুমি এতিয়া আচৰিত হ'বা আৰু দুখ পাবা যে তোমাৰ পেহীয়ে বয়সতকৈ 10 বছৰ সৰু এটা ল'ৰাৰ লগত অবৈধ সম্পৰ্কত আছে। মই প্ৰতিদিনে আগতে তোমাৰ আৰু তোমাৰ দেউতাৰ খাদ্যত টোপনিৰ বড়ি মিহলাই দিছিলোঁ। এতিয়া এই কথাবোৰ শুনি মই কান্দিবলৈ ধৰিলোঁ আৰু ক'লোঁ যে এই সকলোবোৰ মই গম পাই গৈছোঁ। যোৱা নিশা মই সাৰ পাই আছিলোঁ। মোক শুৱাই দিয়াৰ পিছত তুমি তোমাৰ ৰুমলৈ যোৱাৰ সময়ত কিছু সময়ৰ পাছত এজন ল'ৰা সোমাই আহিছিল। তেওঁ তোমাৰ ৰুমলৈ গৈ তোমাক অচেতন কৰি দিলে আৰু তাৰপিছত মোৰ ৰুমলৈ আহিল। মই নিজকে কোঠাটোত আবদ্ধ কৰি ৰাখিছিলোঁ। মোকো অচেতন কৰিবলৈ চেষ্টা কৰিলে, কিন্তু মই ৰক্ষা পৰি গ'লোঁ। তেওঁ তোমাৰ কোঠাত কৈ আছিল যে মই ইয়ালৈ তোমাৰ স্বাৰ্থত নহয়, তোমাৰ ভতিজীৰ স্বাৰ্থতহে আহিছোঁ। মোক এতিয়া এনেকুৱা কৰাজন আন কোনোৱেই নহয়, সেইজন ল'ৰাই আছিল। তুমি কৰা অপৰাধে এতিয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অপৰাধ হৈ পৰিছে। তুমি মোক গোটেই জীৱন কান্দিবলৈ বাধ্য কৰাইছা। এইবোৰ কথা কৈয়ে মই এতিয়া অজ্ঞান হৈ পৰিলোঁ। এতিয়া যেতিয়া মই চকু মেলিলোঁ, তেতিয়া মই নিজকে হস্পিটেলত আৱিষ্কাৰ কৰিছিলোঁ। পেহীয়ে ক'লে যে তোমাৰ পেটত বাঢ়ি অহা শিশুটোৰ মৃত্যু হৈছে। পেহীৰ কথা শুনি মোৰ চকুলো ওলাই আহিল, কাৰণ মই এই শিশুটিক ভাল পাব নোৱাৰোঁ। সি মোৰ বিপদ হয় আৰু অতীতৰ কথা সদায় মনত পেলাই সোঁৱৰাই দিব। আৰু তাক দেখাৰ লগে লগে মই গোটেই জীৱন ল'ৰা ছোৱালীবিলাককে ঘৃণা কৰি যাম। পেহীয়ে সেই ল'ৰাটোৰ পৰা প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লৈছিল। তাক আকৌ এদিন ৰাতি ঘৰলৈ মাতিলে। যেতিয়া সেই ল'ৰাটো ঘৰত প্ৰৱেশ কৰিছিল, পেহীয়ে তেতিয়া পুলিচক ফোন কৰি কয় যে সেই ল'ৰাজন চোৰ। চুৰিৰ অভিযোগত তাক এতিয়া গ্ৰেপ্তাৰ কৰে। আনহাতে মোৰ বিবাহ বিচ্ছেদৰ খবৰটো গোটেই পৰিয়ালটোত বিয়পি পৰিছিল। মোৰ ভয় লাগিছিল যে এতিয়া সকলোৱে মোক দুখ দিব। কিন্তু ভগৱানে সমীৰক আশীৰ্বাদ কৰক,
তেওঁ সকলোকে ক'লে যে মই মোৰ পত্নীক বিবাহ বিচ্ছেদ কৰিছোঁ কাৰণ মই অন্য এজনী ছোৱালীক ভাল পাইছিলোঁ। মোৰ দুখ তেওঁ নিজৰ ওপৰত লৈছিল। তেওঁ মোক বিবাহ বিচ্ছেদ কৰাৰ পিছত এতিয়া মোলৈ বহুত সম্পৰ্ক আহি আছে। মই বৰ্তমানলৈকে একো সিদ্ধান্ত ল'ব পৰা নাই যে আচলতে মই কি কৰা উচিত। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।